হাই এভৰিৱান, আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। মোলৈ আহি থকা মেছেজ তাৰে মই ভিডিঅ' বনাই দিছোঁ। ভাল লাগে মোৰ তেনেকৈ ভিডিঅ' বনাই। কি হ'ল, এতিয়া যিহেতু 12 তাৰিখ আহিছে, 12 পৰ্টেল, গতিকে ডিচেম্বৰ মাহ 12 তাৰিখ, সিদিনাখন আমি কিছুমান বিশেষ নিয়ম আমি পালন কৰিব পাৰোঁ, যিবোৰ আমি নিয়ম ফ'ল' কৰি আমাৰ মেনিফেষ্টেশ্যনবোৰ সোনকালে পূৰণ হোৱাত সহায় হয়। এতিয়া মই আহিছোঁ, আমি সিদিনাখন কি কি কৰিব পাৰোঁ। সিদিনাখন আমি এখন বগা কাগজত হালধিত পানী মিলাই লৈ তাত আমি 12টো লিখি ল'ম। তাৰ তলত আমি আমাৰ প্ৰধান তিনিটা যিকোনো উইচ আমি লিখিম, যিকেইটা আমি মেইনলি পূৰণ কৰিব বিচাৰোঁ। সেই তিনিটা উইচ আমি পজিটিভ প্ৰেজেণ্ট টেন্সত লিখি ল'ম। লিখি লৈ কাগজখন আমি ফ'ল্ড কৰিম। ফ'ল্ড কৰি লৈ আমি সেই কাগজখন 12 দিনৰ বাবে হয় আমাৰ পূজা ঘৰত, নহ'লে বা আমি আমাৰ ঘৰৰ নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখি দিম। তাৰপিছত যিদিনাখন আমাৰ 12 দিন কমপ্লিট হ'ব, সেইদিনাখন আমি সেই কাগজখন আমি যিকোনো ঘৰৰ ভিতৰতে থকা বা নিজৰ ঘৰৰ চৌহদত থকা যিকোনো গছৰ তলত পুতি দিম। ঠিক আছে, এই কাৰ্যই আমাৰ মেনিফেষ্টেশ্যনবোৰ পূৰণ কৰাত অতি সোনকালে সহায় কৰিব। আৰু যিকোনো উইচ আপোনালোকে এনেদৰে লিখিব, যাতে আপোনালোকে ভিজুৱেলাইজ কৰিব যাতে সেই উইচটো আপোনালোকৰ অলৰেডি ফুলফিল হৈ গৈছে। বিশ্বাস সহকাৰে যিকোনো কাম যদি আমি কৰোঁ, তাক ডেফিনেটলি আমি ভাল ৰিজাল্ট পাওঁ। গতিকে মই এটাই ক'ম, বিশ্বাস সহকাৰে কৰিব, নিশ্চয় সুফল পাব। আৰু যিসকলে মোৰ এই ভিডিঅ'টি দেখিছে, এটা লাইক কৰি দিব আৰু কমেণ্টত থেংক ইউ ইউনিভাৰ্ছ লিখিবলৈ নাপাহৰিব। আৰু মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।